আমাৰ মানে এই দৌকাচাপৰি গাঁৱত ইতিমধ্যে এজন যুৱক নাম জয়ন্ত হাজৰিকা তেখেত মাজতে মানে জ্বৰত ভুগিছিলে। জ্বৰত ভোগাৰ পিছত তেখেতক আমাৰ মিছনলৈ লৈ যোৱা হৈছিলে। মিছনলৈ নিয়াৰ পিছতে আমি এটা সন্দেহ কৰিছিলে, স্বাস্থ্য বিভাগেও মানে এটা সজাগতা ল'বলৈ বিচাৰিছিলে, যিহেতু আমাৰ জামুগুৰি অঞ্চলত ইতিমধ্যে জমিদাৰী চুকত জাপানীজ এনকেফেলাইটিছত এজন যুৱক ঢুকাইছে। সেই সন্দৰ্ভত আমাৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰই এটা সজাগতা আনি পেলাই আমাৰ ইয়াতো এই জয়ন্ত হাজৰিকা নামৰ যুৱকজনৰ যদিও তেওঁৰ এনকেফেলাইটিছ হোৱা নাই, তথাপিও মানে এটা সজাগ হ'বৰ কাৰণে যোৱাকালি আমাৰ ইয়াত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে। আজিও ঠিক তেনেকৈ অলপ আগত মানে আঁঠুৱা, আমাৰ গাঁৱৰ ৰাইজৰ আঁঠুৱাখিনি মানে ধোৱাৰ যিটো ব্যৱস্থা চৰকাৰীভাৱে, সেই ব্যৱস্থাটো কৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰী বিভাগক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই সজাগ হোৱাৰ বাবে আমি আশা ৰাখিছোঁ। এইটো সময়ত যিহেতু মহৰ উপদ্ৰৱ এটা চলি থাকে, গতিকে আমাৰ এটা সন্দেহ থাকি যায় কিবা কাৰণত মহৰ কাৰণে যিকোনো বেমাৰ হ'ব পাৰে। গতিকে স্বাস্থ্য বিভাগে যিটো সচেতনতা লৈছে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ মানে এই দৌকাচাপৰি গাঁৱত ইতিমধ্যে এজন যুৱক নাম জয়ন্ত হাজৰিকা তেখেত মাজতে মানে জ্বৰত ভুগিছিলে। জ্বৰত ভোগাৰ পিছত তেখেতক আমাৰ মিছনলৈ লৈ যোৱা হৈছিলে। মিছনলৈ নিয়াৰ পিছতে আমি এটা সন্দেহ কৰিছিলে, স্বাস্থ্য বিভাগেও মানে এটা সজাগতা ল'বলৈ বিচাৰিছিলে, যিহেতু আমাৰ জামুগুৰি অঞ্চলত ইতিমধ্যে জমিদাৰী চুকত জাপানীজ এনকেফেলাইটিছত এজন যুৱক ঢুকাইছে। সেই সন্দৰ্ভত আমাৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰই এটা সজাগতা আনি পেলাই আমাৰ ইয়াতো এই জয়ন্ত হাজৰিকা নামৰ যুৱকজনৰ যদিও তেওঁৰ এনকেফেলাইটিছ হোৱা নাই, তথাপিও মানে এটা সজাগ হ'বৰ কাৰণে যোৱাকালি আমাৰ ইয়াত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে। আজিও ঠিক তেনেকৈ অলপ আগত মানে আঁঠুৱা, আমাৰ গাঁৱৰ ৰাইজৰ আঁঠুৱাখিনি মানে ধোৱাৰ যিটো ব্যৱস্থা চৰকাৰীভাৱে, সেই ব্যৱস্থাটো কৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰী বিভাগক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই সজাগ হোৱাৰ বাবে আমি আশা ৰাখিছোঁ। এইটো সময়ত যিহেতু মহৰ উপদ্ৰৱ এটা চলি থাকে, গতিকে আমাৰ এটা সন্দেহ থাকি যায় কিবা কাৰণত মহৰ কাৰণে যিকোনো বেমাৰ হ'ব পাৰে। গতিকে স্বাস্থ্য বিভাগে যিটো সচেতনতা লৈছে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ।